Hello, namaskar and welcome to eMentor. তো আজি আমি এটা নতুন টপিকৰ ওপৰত ডিসকাস কৰিব গৈ আছো। আমাৰ যেটো আগৰ চেপ্টাৰ আছিল জীৱ কেনেকৈ বংশ বিস্তাৰ কৰে হেতু আমাৰ শেষ পাল আৰু ভিডিওটো আমি শেষ কৰিলো। তো এতিয়া আমি এটা নতুন চেপ্টাৰলৈ আগবাঢ়িম। তো আজি আমি ক্লাস 10 ৰ ষ্টাৰ্ট কৰিছো, আমি লাহে লাহে ক্লাস 9 ৰ ফালে আমি আগবাঢ়িম। যেটো ক্লাস 10 ৰ মেট্ৰিক পৰীক্ষা হৈ আছে কাৰণ আমি ক্লাস 10 ৰ ওপৰত বেছি ফোকাস কৰি আছো, গতিকে বাকি ক্লাস 9 ৰ সকলে ইমান মাইন্ড নকৰিব। তো আজি আমি এটা নতুন টপিকৰ ওপৰত ডিসকাস কৰি আছো, এটো হৈছে আমাৰ বিদ্যুৎ, ঠিক আছে। তো আমি বিদ্যুৎ টপিকৰ ওপৰত ডিসকাস কৰিম। কিন্তু বিদ্যুৎ টপিকৰ ওপৰত ডিসকাস কৰাৰ আগতে কিছুমান বস্তুৰ বিষয়ে আমি প্ৰথমতে জানি ল'ব লাগিব। উদাহৰণস্বৰূপে যে আমাৰ পদাৰ্থ হৈছে আমাৰ তিনি প্ৰকাৰৰ, হেতু জানিব লাগিব। পদাৰ্থ তিনি প্ৰকাৰৰ থাকে। এটা হৈছে আমাৰ কি পৰিবাহী, দ্বিতীয়টো হৈছে আমাৰ অপৰিবাহী আৰু তৃতীয়টো হৈছে আমাৰ অৰ্ধপৰিবাহী, ঠিক আছে। এই তিনিটা ধৰণৰ পদাৰ্থ পোৱা যায়। এটা প্ৰতিটো পদাৰ্থই কেনে ধৰণৰ ধৰ্মৰ বিষয় মই কৈ আছো এবাৰ। পৰিবাহী মানে কি, যিসকলে বিদ্যুৎ প্ৰবাহ কৰিব পাৰে, ঠিক আছে। আমি যেহেতু বিদ্যুতৰ বিষয়ে গল্প কৰিছো, গতিকে আমি বিদ্যুতৰ কথা কম, তাপৰ পৰিবাহী বা সেইবোৰৰ বিষয়ে নকম আমি। তো পৰিবাহী মানে কি, যিবোৰে আমাৰ বিদ্যুৎ প্ৰবাহ কৰিব পাৰে। উদাহৰণস্বৰূপে আমাৰ কপাৰ, ঠিক আছে, সিলভাৰ, আইৰন, এলুমিনিয়াম, যিবিলাক আমাৰ ধাতু আছে, মোষ্ট অফ দ্য ধাতুস কি হয় আমাৰ মানে বিদ্যুৎ প্ৰবাহ কৰিব পাৰে, ঠিক আছে। আৰু অপৰিবাহী হৈছে তেনে পদাৰ্থ যিবোৰে আমাৰ কি বিদ্যুৎ প্ৰবাহ কৰিব নোৱাৰে, ঠিক আছে। উদাহৰণস্বৰূপে আমাৰ কাঁচ, বায়ু, প্লাষ্টিক, ৰবৰ, কাঠ ইত্যাদি, ঠিক আছে। তো এনে ধৰণৰ পদাৰ্থবিলাক কি কৰিব নোৱাৰে, আমাৰ যেটো বিদ্যুৎ আছে বিদ্যুৎটো পৰিবাহ কৰিব নোৱাৰে, এটাৰ পৰা আনঠাইলৈ লৈ যাব নোৱাৰে, ঠিক আছে। তাৰ পিছত পৰিবাহী আৰু অপৰিবাহীৰ বাহিৰেও আৰু এটা পদাৰ্থ আছে, এইটো হৈছে আমাৰ অৰ্ধপৰিবাহী। অৰ্ধপৰিবাহী আমি ইংৰাজীত কি বুলি কওঁ, সেমি কণ্ডাক্টৰ বুলি কোৱা হয়। পৰিবাহী কোৱা হয় কণ্ডাক্টৰ, অপৰিবাহী কোৱা হয় ইনসুলেটৰ, আৰু যেটো অৰ্ধপৰিবাহী আছে তাক কি বুলি কোৱা হয়, সেমি কণ্ডাক্টৰ বুলি কোৱা হয়। আৰু এই সেমি কণ্ডাক্টৰ মানে কি বস্তু, যিবোৰে কি হয় বিদ্যুৎটো পাৰ কৰে ঠিকে, কিন্তু ইমান মানে ভালদৰে পাৰ কৰিব নোৱাৰে, ঠিক আছে। মানে বাধা দিয়ে অলপ চলপ হ'লেও, ঠিক আছে। মানে একদম ফ্ৰীলি মুভ কৰে, যেনেকৈ ধৰি লওক ধাতুবিলাকত কি হয় ইয়াৰ পৰা আনঠাইলৈ সহজে যাব পাৰে, কিন্তু যিটো সেমি কণ্ডাক্টৰ আছে বা অৰ্ধপৰিবাহী আছে তাৰ মাজেৰে বিদ্যুৎটো ভালদৰে পাৰ কৰিব নোৱাৰে, ঠিক আছে। আমি বুজি পাইছোঁ। উদাহৰণস্বৰূপে আমি কি হয় বৰণ, সিলিকন, জাৰ্মেনিয়াম, আৰু এই আটাইতকৈ বেছি ব্যৱহাৰ হোৱা যিটো আমাৰ অৰ্ধপৰিবাহী আছে সেইটো হৈছে আমাৰ সিলিকন, ঠিক আছে। বুজি পাইছো আমি। আৰু আমি ধাতু আৰু ধাতু চেপ্টাৰটোত আমি পঢ়িছিলোঁ যিবোৰ পৰিবাহী, আটাইতকৈ বেছি পৰিবাহী কোনটো, পৰিবাহী হৈছে সিলভাৰ আৰু কি হয় কপাৰ, ঠিক আছে। এই সিলভাৰ আৰু কপাৰ আটাইতকৈ বেছি পৰিবাহী, ওকে। তো এতিয়া আমি ধাতু আৰু ধাতু চেপ্টাৰটোত ডিসকাস কৰিছিলোঁ। যদি আপোনালোকে ভিডিওটো চোৱা নাই, মই ইয়াতে এটা লিংক দি দিম, আপোনালোকে তাৰ পৰা চাব পাৰিব ধাতু আৰু ধাতুৰ ভিডিঅ'বিলাক। অৰ্ধপৰিবাহী, তো অৰ্ধপৰিবাহী মানে কি কৈছিলোঁ আমি, যিবিলাকে বিদ্যুৎ প্ৰবাহ কৰিব পাৰে ঠিকে, কিন্তু ইমান ভালদৰে কৰিব নোৱাৰে, ঠিক আছে। উদাহৰণস্বৰূপে বৰণ, সিলিকন, জাৰ্মেনিয়াম। আৰু ইয়াৰ আটাইতকৈ বেছি ব্যৱহাৰ হোৱা অৰ্ধপৰিবাহী কোনটো, এইটো হৈছে আমাৰ সিলিকন, ঠিক আছে। আৰু সিলিকনটো বেছিকৈ ব্যৱহাৰ কৰা হয় কাৰণে যিবিলাক আমাৰ ইলেক্ট্ৰনিক্সৰ হাব আছে, ধৰি লওক যেনেকৈ বেংগলুৰু কি বুলি কোৱা হয়, সিলিকন ভেলী অফ ইণ্ডিয়া বুলি কোৱা হয়। আৰু এটা USA আছে সিলিকন ভেলী বুলি এটা ঠাইৰ নাম আছে। তো তাতে এই সিলিকনৰ ওপৰতে আচলতে সেই ঠাইটোৰ নাম দিয়া হয় সিলিকন ভেলী, মানে য'ত কি হয় টেকন'লজি বেছি বিশেষকৈ ইউজ কৰা মানে কোম্পানীবিলাক থাকে, ঠিক আছে। আমি বুজি পাইছোঁ এইখিনি। তো এতিয়া আমি আৰম্ভ কৰোঁ আমাৰ যিটো মেইন বিদ্যুতৰ চেপ্টাৰ, সেইটো আৰম্ভ কৰোঁ, ঠিক আছে। তো প্ৰথমতে আমি জানিম বিদ্যুৎ কি বস্তু, বিদ্যুৎ কাক বোলে, ঠিক আছে। ইয়াৰ পৰা আমি সাপোজ ধৰি লওঁ এইটো আমাৰ কি হয় ইলেক্ট্ৰন, এটা আমাৰ ইলেক্ট্ৰন, ঠিক আছে। আৰু এই ইলেক্ট্ৰনটো ইয়াৰ পৰা ইয়ালৈকে যাব লাগে, ঠিক আছে। এডাল আমাৰ ধৰি লওক এডাল তার আছে এনেকৈ, তো ইয়াৰ পৰা যাব লাগে, ইয়াৰ পৰা ইয়ালৈকে যাব লাগে, ঠিক আছে। তো যেতিয়া এই ইলেক্ট্ৰনটো ইয়াৰ পৰা ইয়ালৈকে যাব, তেতিয়া আমাৰ কি হ'ব, বিদ্যুৎ প্ৰবাহ হোৱা বুলি ক'ব, ঠিক আছে। মানে আচলতে আমি কি হয় যিটো আমাৰ আধান আছে, এইটোতো ইলেক্ট্ৰন মানে কি, ইয়াত আছে আধান আছে, আমাৰ আধান আচলতে কোৱা হয় আধান। যিটো আধানৰ মুভমেণ্ট আছে, আধান যেতিয়া আমাৰ এঠাইৰ পৰা আনঠাইলৈ যায়, তেতিয়া তাক কি বুলি কোৱা হয়, বিদ্যুৎ প্ৰবাহ হোৱা বুলি কোৱা হয়, ঠিক আছে। আধান আমাৰ দুই প্ৰকাৰৰ হয়, এটা হৈছে আমাৰ পজিটিভ আধান আৰু এটা হৈছে আমাৰ নিগেটিভ আধান, ঠিক আছে। তো আমি যেহেতু লিখোঁ, আমি এনেদৰে লিখোঁ না Na+ বা Cl-, এইটো আমি লিখোঁ কিয়, কাৰণ ইয়াত কি হয় যেতিয়া ছডিয়ামৰ যিটো প্লাছ আয়ন হয়, প্লাছ আয়নত কি হয় যিটো এক্সট্ৰা আয়ন আছে, এক্সট্ৰা ইলেক্ট্ৰন আছে, এইটো কি হয় বেলেগক দি দিয়া হয়, ঠিক আছে। আৰু যিটো ক্লৰিন আছে, ক্লৰিন কি হয় আমাৰ যিটো আয়ন আছে এটা লোৱা হয়, ঠিক আছে। তো যেতিয়া আমাৰ এটা আয়ন ইলেক্ট্ৰন দিয়া হয় বেলেগক, তেতিয়া কি হয় পজিটিভ আধান সৃষ্টি হয়, ঠিক আছে। আৰু যেতিয়া আমাৰ এটা ইলেক্ট্ৰন লোৱা হয়, তেতিয়া কি হয় আমাৰ এটা নিগেটিভ আধান। লোৱা মানে কি, ধাৰে লৈছোঁ আমি, ধাৰে লোৱা মানে কি হয় ঋণ হয়, আৰু ঋণক আমি কি বুলি বুজাওঁ, যিটো ঋণাত্মক চিন আছে, গতিকে মাইনাছ দি বুজাওঁ, ঠিক আছে। তো মানে নিগেটিভ আধান আৰু পজিটিভ আধান থাকে, আৰু এই দুটা আধানৰে কি হয় মুভমেণ্টক কি বুলি কোৱা হয়,
বিদ্যুৎ প্ৰবাহ হোৱা বুলি কোৱা হয় ঠিক আছে বৰ্তনী এই বৰ্তনী কি বস্তু যেতিয়া এটা ধৰি লওক আমি যিবিলাক ঘৰত লাইট জ্বলাও বা ফেন জ্বলাও ঠিক আছে তেতিয়া আমাৰ কি হয় যদি সুইচটো নিদিও তেতিয়ালৈকে আমাৰ কি হয় লাইটটো নজ্বলে বা ফেনখন নজ্বলে ঠিক আছে ফেনখন নচলে তো এইটো কিয় হয় কাৰণ যেটো আমাৰ লাইট আছে ধৰি লওক এটা আমাৰ কানেকচন আমি পাইছো ইফালৰ পৰা কাৰেন্ট পাইছো পজিটিভ আৰু নেগেটিভ ইফাল পাইছো ইফালে তো ইয়াৰ পৰা যদি আমাৰ এনেকে ধৰা হয় বনোৱা হয় এনেধৰণে বনোৱা হয় তো ইয়াত সাপোজ ধৰি লওক আমাৰ কি থাকে লাইট থাকে এনেধৰণে ঠিক আছে ইয়াত লাইট থাকে আৰু ইয়াত কি থাকে এটা চাবি থাকে এনেধৰণে ঠিক আছে সুইচক চাবি বুলি কোৱা হয় অসমীয়াত সুইচ মানে ইংৰাজীত কোৱা সুইচ ঠিক আছে তো এনেধৰণে যদি দিয়া হয় যদি আমি এই সুইচটো নিদিও ইয়াৰ লাইটটো জ্বলিব নেকি নজ্বলে ঠিক আছে আৰু যেতিয়া আমি সুইচটো বন্ধ কৰি দিও লাইটটো নজ্বলে মানে যেতিয়া আমাৰ সুইচটো দিয়া হয় ইয়াৰ এনেকে ধৰণৰ সুইচটো দিয়া হ'ল তেতিয়া কি হ'ল এই যেটো বৰ্তনী আছে এই যেটো ইয়াৰ পৰা ইয়ালৈকে আহি ইয়াৰ পৰা এনেকে আহিব তো এইটো কি হ'ব আমাৰ কমপ্লিট হ'ব মানে সম্পূৰ্ণ হ'ব ঠিক আছে তো এইটো হৈছে কি আমাৰ বিদ্যুৎ প্ৰবাহৰ এটা পথ ঠিক আছে এইটো হৈছে বিদ্যুৎ প্ৰবাহৰ এটা পথ তো বিদ্যুৎ প্ৰবাহৰ পথ যেতিয়া আমাৰ কি হয় নিৰবিচ্ছিন্ন মানে আমি ইংলিছত কি কন্টিনিউয়াস বুলি কওঁ ঠিক আছে কন্টিনিউয়াস বা নিৰবিচ্ছিন্ন ঠিক আছে নিৰবিচ্ছিন্ন মানে কি যেতিয়া ইয়াৰ মাজত কোনো ব্ৰেক নাথাকে ঠিক আছে ইয়াৰ পৰা আহি ইয়ালৈকে এনেকে আহি ইয়াৰ হেক কৰিব পাৰিব এইটো কি হয় এটা কমপ্লিট লুপ হয় ঠিক আছে পথটো কি হয় কমপ্লিট হৈছে না কিন্তু যেতিয়া আমি চাবিটো অফ কৰি দিম এটা কমপ্লিট হ'ব নেকি ইয়াৰ পৰা এনেকে আহিব ইয়াতে হেক পাব ঠিক আছে মানে এই লাইটৰ ফালে এনেকে না যাব বা কমপ্লিট নহব ঠিক আছে তো যেতিয়া আমাৰ এনে ধৰণে কমপ্লিট নহয় তাক কি বুলি কয় বৰ্তনী বুলি কোৱা নহয় আৰু যেতিয়া আমাৰ কাৰেন্টটো মানে যেটো বিদ্যুৎ আছে বিদ্যুৎটো এনে ধৰণে পাস কৰে ইফালৰ পৰা এনে ধৰণে তেতিয়া আমাৰ কি বুলি কোৱা হয় এইটো বৰ্তনী বুলি কোৱা হয় যেতিয়া আমাৰ এইটো সুইচটো বন্ধ কৰি দিম ঠিক আছে এইটো আমাৰ এটা বৰ্তনী বুজি পাইছা আমি বৰ্তনী ওকে তো এতিয়া আমি কিছুমান ফৰ্মুলাৰ বিষয়ে ডিসকাস কৰো তো এতিয়া আমি ডিসকাস কৰো অলপমান বিদ্যুৎ প্ৰবাহৰ ওপৰত যে আমি বিদ্যুতৰ ওপৰত ডিসকাস কৰিছো যে বিদ্যুৎ মানে কি যে এটা আধানক যদি আমি এঠাৰ পৰা আনঠালৈ লৈ যাওঁ তাক কি বুলি কোৱা হয় বিদ্যুৎ বুলি কোৱা হয় কিন্তু বিদ্যুৎ প্ৰবাহ মানে কি এতিয়া আমি এইটো ডিসকাস কৰো সো টি সময়ত যদি কিউ আধান আমাৰ কি হয় চালিত হয় তাক কি বুলি কোৱা হয় বিদ্যুৎ প্ৰবাহ আই বুলি কোৱা হয় ঠিক আছে মানে বিদ্যুৎ প্ৰবাহক আমি কিহেৰে বুজাও আই ৰে বুজাও ঠিক আছে আই আৰু আধানক কিহেৰে বুজাও আমি কিউ ৰে বুজাও আৰু সময়ক কিহেৰে বুজাও টি ৰে বুজাও গতিকে যেতিয়া আমি এটা কি বুলি কয় পৰিবাহীৰ মাজেৰে কিমান আধান চালিত হৈ আছে বা কিমান বিদ্যুৎ প্ৰবাহ হৈ আছে সেইটো যদি উলিয়াব লগা হয় তেতিয়াহ'লে আমি কি ফৰ্মুলা ইউজ কৰিম সেইটো হৈছে আমাৰ I = Q/T ঠিক আছে I = Q/T তো I যেটো Q/T তো I Q T এই সকলৰে আমি একক বিলাক দেখি লও একবাৰ যেটো আমাৰ I আছে I এর একক কি হয় আমাৰ এম্পিয়াৰ A বুলি বুজোৱা হয় তাক মানে ধৰি লওক আমি যেনেকৈ সেন্টিমিটাৰ কিলোমিটাৰ বুজো সেন্টিমিটাৰ কিলোমিটাৰ হয় নাই মিটাৰ লিটাৰ হেনে ধৰণৰ আমি কিছুমান ব্যৱহাৰ কৰো একক তো যেটো আমাৰ I আছে I এর একক কি হয় A হয় আৰু A মানে কি আমাৰ এম্পিয়াৰ ঠিক আছে Q ৰ আধান কি হয় আমাৰ C হয় আমি অলপ আগতে ডিসকাস কৰিলো C তো C মানে হৈছে আমাৰ কি কুলম্ব আৰু T মানে কি একক হয় সেকেন্ড তো আমি কম পাও সেকেন্ড ঠিক আছে আৰু এতিয়া যদি আমি ডিসকাস কৰিব লাগে যে আমাৰ যেটো 1 এম্পিয়াৰ আছে এইটো 1 এম্পিয়াৰ তো 1 এম্পিয়াৰ মানে কি হ'ব যেতিয়া আমাৰ 1 কুলম আধান বুজিছা পৰিবাহীৰ মাজেৰে 1 কুলম আধান 1 সেকেন্ডত পাৰ হৈ যায় ঠিক আছে ধৰি লওক এডাল আমাৰ আছে পৰিবাহী ঠিক আছে ইয়াৰ মাজেৰে ধৰি লওক 1 কুলম আছে ইয়াতে 1 কুলম ইয়াৰ পৰা ইয়ালৈকে কি হ'ল 1 সেকেন্ডত পাৰ হৈ গ'ল ঠিক আছে ইয়াৰ পৰা এটা 1 কুলম আহিল তো 1 সেকেন্ডত যেতিয়া পাৰ হৈ যাব তেতিয়া তাক কি বুলি কোৱা হ'ব 1 এম্পিয়াৰ বুলি কোৱা হ'ব ঠিক আছে 1 এম্পিয়াৰ বুলি কোৱা আৰু এই যেটো আমাৰ এম্পিয়াৰ আছে বা বিদ্যুৎ প্ৰবাহ আছে তাক কিহেৰে জোখা হয় আমাৰ দুইচাপ এমিটাৰ ঠিক আছে এমিটাৰ এই এমিটাৰেৰে জোখা হয় আৰু এই এমিটাৰটো কি ক'ত কেনে ধৰণৰ সজ্জাত সজোৱা হয় এটো হৈছে আমাৰ শ্ৰেণীবদ্ধ সজ্জা আমি এটোৰ বিষয়ে এতিয়া ডিসকাস কৰা নাই আমি অলপ পিছত ডিসকাস কৰিম যদি আপোনালোকে নোট কৰি আছে তেনেহলে আপুনি নোট কৰি ল'ব এটো তে যেটো আমাৰ এমিটাৰ আছে এমিটাৰটো কোন শ্ৰেণীবদ্ধ সজ্জাত সজোৱা হয় আৰু এমিটাৰেৰে কি জোখা হয় এমিটাৰেৰে জোখা হয় বিদ্যুৎ প্ৰবাহ ঠিক আছে বিদ্যুৎ প্ৰবাহ জোখা হয় ঠিক আছে আমি বুজি পালো যে টি সময় যদি কিউ আধান পাৰ হৈ যায় তাক কি বুলি কোৱা হয় বিদ্যুৎ প্ৰবাহ আই বুলি কোৱা হয় আই ৰ একক কি এম্পিয়াৰ কিউ ৰ একক কি কুলম টি ৰ একক কি সেকেন্ড আৰু 1 এম্পিয়াৰ মানে কি 1 সেকেন্ডত যদি আমাৰ 1 কুলম আধান পাৰ হৈ যাব তাৰ পৰিবাহীডালৰ মাজেৰে তাক কি বুলি কোৱা হ'ব 1 এম্পিয়াৰ বুলি কোৱা হ'ব ঠিক আছে আমি এখিনি বুজি পাইছো এইটো মানে বুজালো তো যদি আপোনালোকে লিখি ল'ব পাৰে তেনেহলে আপোনালোকৰ কিতাপতে আছে যদি ভালদৰে চাই তেনেহলে কি হ'ব 1 কুলম আধান
পৰিবাহীডালৰ মাজেৰে 1 সেকেন্ডত পাৰ হৈ গ'লে 1 সেকেন্ডত পাৰ হৈ গ'লে তাক 1 এম্পিয়াৰ বুলি কোৱা হয় ঠিক আছে আমি বুজি পাইছো যে 1 কুলম আধান পৰিবাহীডালৰ মাজেৰে 1 সেকেন্ডত পাৰ হৈ গ'লে 1 এম্পিয়াৰ বুলি কোৱা হয় তো এতিয়া আমি ডিসকাস কৰো অলপমান তোমাৰ বিভৱ ভেদ আছে বিভৱ ভেদৰ ওপৰত ঠিক আছে তো বিভৱ ভেদ কাক বলে বিভৱ ভেদ আমি আসলতে আমি কৈ থাকো ভোল্টেজ বুলি কৈ থাকো আমি আজি বলে কারেন্ট নাই আজি বলে ভোল্টেজ নাই হয় না আমি কৈ থাকো এইবিলাক তো যেটো বিভৱ ভেদ আছে বিভৱ মানে কি ভোল্টেজ তো তাৰ মানে কি প্ৰবাহযুক্ত বৈদ্যুতিক বৰ্তনী এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ একক আধান নিয়তে কৰা কাৰ্য বিভৱ ভেদ বোলা হয় ঠিক আছে বিভৱ ভেদ মানে আসলতে কি কাৰ্য ঠিক আছে কিমানখিনি কাৰ্য হৈছে কেতিয়া যেতিয়া এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ কি কৰিছে একক আধান মানে আমি যে কৈছিলো কুলম তো 1 কুলম আধানক মানে 1 কুলম আধানক যেতিয়া আমাৰ এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ লৈ যায় তেতিয়া যিমানখিনি কাৰ্য কৰা হয় তাক কি বুলি কোৱা হয় আমি ভোল্টেজ বা ভোল্ট বুলি কোৱা হয় ঠিক আছে আমাৰ বিভৱ ভেদ বুলি কোৱা হয় আৰু বিভৱ ভেদৰ সূত্ৰটো কেনে ধৰণৰ হ'ব তালে V তেনেহলে V W/Q ঠিক আছে V W/Q আৰু V এর একক কি হয় যেটো V আছে V মানে হৈছে ভোল্ট তো তাৰ একক কি হয় ভোল্টে হয় ঠিক আছে V আৰু এই ভোল্ট যেটো আছে ভোল্টৰ কাৰ নামত দিয়া হৈছে এইটো আমাৰ এলেজান্দ্ৰো ভোল্টা বুলি কোৱা হয় এজন বিজ্ঞানী আছে তাৰ নামত দিয়া হয় ভোল্টা ঠিক আছে বাকি যিবিলাক আমাৰ আমি আগতে পাহৰি গলো ক'ব যেটো এম্পিয়াৰ আছে এম্পিয়াৰটো আসলতে আমাৰ কি হয় এটা বিজ্ঞানীৰ নামত দিয়া হয় তাৰ বিজ্ঞানীটোৰ নাম আসলতে এম্পিয়াৰ ঠিক আছে তো এতিয়া আমি চাও আমি W মানে কি আছে আমাৰ একক হৈছে জুলটো আমি গম পাওঁ আগতে কাৰ্য বল আৰু কাৰ্য ধৰণৰ এটা কিবা চেপ্টাৰ আছিল তো আমি তাতে আপোনালোকে পাইছে চাগে মই যেটো কৰা নাই বাট জুল মানে কি ক্লাস 9 তে আছিল এটো জুল মানে হৈছে আমাৰ কি কাৰ্যৰ একক হৈছে জুল আৰু কিউ মানে কি আমি মাত্ৰ লগতে ডিসকাস কৰিলো কিউ মানে হৈছে তাৰ একক সি মানে কুলম তো এতিয়া যদি আমি ডিসকাস কৰো যে 1 ভোল্ট ঠিক আছে 1 ভোল্ট মানে কি হ'ব 1 ভোল্ট তো 1 ভোল্ট মানে কি যে যেতিয়া 1 কুলম আধান এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ নিয়তে যদি 1 জুল কাৰ্য সম্পন্ন হয় 1 কুলম মানে একক আধান এটা নিয়তে যদি 1 জুল কাৰ্য সম্পন্ন হয় তাক কি বুলি কোৱা হয় 1 ভোল্ট বলে ঠিক আছে 1 জুল কাৰ্য সম্পন্ন হ'ব লাগিব কেতিয়া যেতিয়া 1 কুলম আধান আমি এটাৰ পৰা আন এটা বিন্দুলৈ লৈ যাম ঠিক আছে তাক কি বুলি কোৱা হ'ব 1 ভোল্ট বোলা হ'ব ঠিক আছে আৰু যেটো ভোল্ট আছে এই ভোল্টেজটো জোখা যন্ত্ৰৰ নাম কি হৈছে আমাৰ ভোল্টমিটাৰ আৰু ভোল্টমিটাৰ কি সজ্জাত সজোৱা হয় আমাৰ সমান্তৰাল সজ্জাত সজোৱা হয় এটাৰ বিষয়ে আমি ডিসকাস কৰিছো অলপ আমি হয়তো নেক্সট ভিডিওত আহিব পাৰে এটো আমি আমাৰ এই ভিডিওটো ডিসকাস নকৰিম ঠিক আছে তো আমি বুজি পালেখিনি ভোল্টেজ মানে কি যেটো বিভৱ ভেদ আছে মানে কি যে প্ৰবাহযুক্ত বৈদ্যুতিক বৰ্তনী এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ যদি আমি একক আধান নিয়তে কাৰ্য কৰে যিমানখিনি কাৰ্য কৰে তাক কি বোলে বিভৱ ভেদ বলে বিভৱ ভেদৰ সূত্ৰ কি V W/Q আৰু 1V মানে কি 1 জুল বাই 1 কুলম মানে এটা কুলম আধান বিন্দুৰ পৰা আন নিয়তে 1 জুল যদি কাৰ্য সম্পন্ন হয় তাক 1 ভোল্ট বলা হয় আৰু ভোল্ট যেটো আমাৰ ভোল্টেজ আছে বা বিভৱ ভেদ আছে তাৰ জোখা যন্ত্ৰৰ নাম কি ভোল্টমিটাৰ এইবিলাক আসলতে আমি ইম্পৰ্টেন্ট বস্তু জানিব লাগে কাৰণ যেতিয়া আমাৰ MCQ আহিব MCQ বিলাক যেটো আমাৰ কনসেপ্ট বেস আহিব গতিকে এইবিলাক বস্তুৰ বিষয়ে অলপ ডিটেইলছত জানি ললে ভাল হয় ঠিক আছে ভোল্টমিটাৰ সমান্তৰাল সজ্জাত সজোৱা হয় তাৰ পিছত এই যেটো 1 ভোল্ট আছে 1 জুল বাই 1 কুলম এটোও বহুতৰে কনফিউজন লাগিব গতিকে লিখি লব ঠিক আছে নোট কৰি লব এইখিনি ওকে তো এতিয়া আমি ডিসকাস কৰো অলপমান ৰডৰ ওপৰত ৰড ঠিক আছে আমি ইয়াৰ পিছত আপোনালোকৰ চিহ্নবিলাক আছে কিছুমান যেটো আমাৰ বৰ্তনী আছে বৰ্তনী চিহ্ন বৰ্তনী এটাত কেনে ধৰণে আমাৰ বস্তুবিলাক সজোৱা হয় বা কেনে ধৰণে বস্তুবিলাক দেখুওৱা হয় সেইবিলাকৰ বিষয়ে আমি লাহে ডিসকাস কৰিম যিবিলাক আমাৰ দৰকাৰী ঠিক আছে যিবিলাক আমাৰ দৰকাৰী সেইবিলাক ডিসকাস কৰিম ইমান ইম্পৰ্টেন্ট নহয় ষ্টিল আমি এতিয়া ডিসকাস কৰিম ohms law ওপৰত ঠিক আছে তো আমাৰ যে অমৰ সূত্ৰ আছে অমৰ সূত্ৰ য'ত দিছিল কোনে অমৰ সূত্ৰটো দিছিল আমাৰ জৰ্জ সাইমন ওহম নামৰ এজন বিজ্ঞানী জনাই তো জৰ্জ সাইমন ওহম তেওঁৰ মতে কি চাওক যে উষ্ণতা স্থিৰ থকা অৱস্থাত বৰ্তনী এটাৰ সংযোজিত পদাৰ্থ ধাতুৰ তাৰ এডালৰ দুই মূৰৰ মাজৰ বিভৱ ভেদ V তাৰ ডালৰ মাজেৰে যোৱা প্ৰবাহ I ৰ সমানুপাতিক মানে আমি গম পাওঁ যে যদি ধৰি লওক এটা বস্তু বাঢ়ে আৰু যদি আন এটা বস্তু তাৰ লগত যদি সম্পৰ্ক থকা কিবা একটা বস্তু যদি বাঢ়ি থাকে তেনেহলে সেই দুটা বস্তু কি বুলি কোৱা হয় সমানুপাতিক বুলি কোৱা হয় ঠিক আছে মানে ইফালে যেটো V আৰু I আছে এনে ধৰণে কৈছে যে যেটো V আৰু I আছে হেতু সমানুপাতিক কিন্তু কন্ডিশন কি আমাৰ যে উষ্ণতা আমাৰ স্থিৰ থাকিব লাগিব তাৰ পিছত তেতিয়াহে আমাৰ কি হ'ব আমাৰ যেটো V আৰু I আছে তাৰ হিটো সমানুপাতিক হ'ব মানে উষ্ণতাৰ ওপৰত নিৰ্ভৰ কৰে ঠিক আছে
উষ্ণতা যিমান বেছি বা কম হ'ব আমাৰ ভি আৰু আইৰ মাজত চেঞ্জ হৈ থাকিব ঠিক আছে তো যদি আমাৰ ভি আছে আৰু আই আছে এইটো সমানুপাতিক মানে ইয়াৰ পৰা কি বুজো যে ভি আৰু আইটো কিবা এটা অনুপাতত চেঞ্জ হৈ আছে অনুপাত মানে ভিটো যদি কিবা 1 গুণ বাঢ়িছে তেনেহ'লে আমাৰ কি হ'ব আইটো হয়তো 2 গুণ বাঢ়িব পাৰে বা 3 গুণ বাঢ়িব পাৰে হয় নাই তো এনেধৰণৰ কিবা এটা আমাৰ অনুপাতত বাঢ়ি থাকে না ঠিক আছে তো সেই বস্তুটো যিটো অনুপাত আছে অনুপাতক কি বুলি কোৱা হয় আৰ বুলি কোৱা হয় ঠিক আছে সেইকাৰণে কি হয় ভি বাই আই ইকুৱেল টু কি হয় আৰ লিখা হয় ঠিক আছে আৰটো হৈছে এটা কনষ্টেণ্ট ঠিক আছে এইটো কি হয় ধ্ৰুৱক বুলি কোৱা হয় এইটো কি বুলি কোৱা সমানুপাতিক ধ্ৰুৱক বুলি কোৱা হয় ঠিক আছে যেতিয়া মানে দুটা বস্তু সমানুপাতিকত থাকে তেতিয়া তাৰমানে সেই বস্তু দুটাৰ মাজত যিটো অনুপাত আছে সেইটো কি বুলি কোৱা হয় সমানুপাতিক ধ্ৰুৱক বুলি কোৱা হয় আৰু সেই সমানুপাতিক ধ্ৰুৱকটোক আমি ইয়াতে কি বুলি কৈছো যিটো পদাৰ্থটো ৰড বুলি কৈছো ঠিক আছে ৰড আৰু যিটো ফৰ্মুলা আছে আমাৰ ফৰ্মুলাটো কি আমাৰ ভি ইকুৱেল টু আই আৰ ঠিক আছে ভি ইকুৱেল টু আই আৰ এই ফৰ্মুলাটো মনত ৰাখিব এইটো হৈছে আমাৰ কি অমৰ সূত্ৰ মতে ঠিক আছে অমৰ সূত্ৰ মতে আৰু এতিয়া আমি নেক্সট টপিকত যাওঁ সেইটো হৈছে আমাৰ কি আৰ মানে কি যিটো ধাতু আছে ধাতুটোৰ ৰড আৰু এই যিটো ৰড আছে এই ৰডটোৰ আমাৰ একক কি একক হৈছে আমাৰ ওম ঠিক আছে ওমটো এনেধৰণে বুজোৱা হয় এইটো হৈছে আমাৰ ওমেগা গ্ৰীক লেটাৰ ওমেগা তো গ্ৰীক লেটাৰ ওমেগা কি বুলি কয় ওমক বুজোৱা হয় মানে ঠিক আছে আৰু ওম বা এনে ওম বুলি কোৱা হয় কিন্তু লিখাত কিন্তু ওমে লিখা হয় এইটো যিটো আমাৰ চিম্বল আছে চিম্বলটো লিখা হয় আৰু যিটো আৰ আছে আৰৰ সূত্ৰটো আমি গম পালো ভি বাই আই তো এতিয়া যদি আমি ক'ব লাগে যে এক ওমৰ সূত্ৰটো মানে এক ওমৰ ডেফিনেশ্যন যিটো কম যে এক ওম মানে কি সেইটো যদি ক'ব লগা হয় তেনেহ'লে কি ক'ম আমি যে পৰিবাহীৰ দুই মূৰৰ বিভৱভেদ যদি ভি আৰু তাৰ মাজেৰে যিটো চালিত প্ৰবাহ আছে যদি 1 এম্পিয়াৰ হয় ঠিক আছে বিভৱভেদ 1 ভোল্ট ঠিক আছে বিভৱভেদ যদি 1 ভোল্ট হয় আৰু তাৰ মাজে যিটো চালিত প্ৰবাহ আছে যদি 1 এম্পিয়াৰ হয় তেনেহ'লে যিটো পৰিবাহী আছে তাৰ মাজেৰে আমি 1 ওম ৰড বুলি কম আমি যিটো তাৰ আছে তাৰ ডালৰ মানে ৰড আমাৰ 1 ওম বুলি কম ঠিক আছে হয়তো আপোনালোকে বুজি পোৱা নাই মই আৰু এবাৰ বুজাই দি আছো যে যিডাল তার আছে তাৰ ডালৰ মাজেৰে তাৰ ডালৰ যদি দুই মূৰৰ বিভৱভেদ কি হয় 1 ভোল্ট হয় ঠিক আছে 1 ভোল্ট আৰু তাৰ ডালৰ মাজেৰে কিমান প্ৰবাহ চালিত হৈ আছে 1 এম্পিয়াৰ চালিত হৈ আছে তেতিয়া আমি গম পাম যে যিডাল তার আছে তাৰ ডালৰ যিটো ৰড আছে এইটো আমাৰ 1 এম্পিয়াৰ 1 ওম ওকে 1 ওম তো এইখিনি আমি বুজি পাইছো তো এইখিনি আমাৰ জাস্ট ওম যিটো অমৰ সূত্ৰ আছে অমৰ সূত্ৰ মতে এইখিনি আমাৰ জাস্ট ডিটেইলছ আৰু এতিয়া আমি এটা জাস্ট গ্ৰাফ এটা ভালদৰে চাই লওঁ গ্ৰাফটা কেনেধৰণৰ হ'ব যেটো আমাৰ ভি আই গ্ৰাফ এইটো আহিব পাৰে গ্যাৰান্টি নাই মানে জানি লোৱাটো ভাল যেটো আমাৰ ভি আই গ্ৰাফ আছে ভি আই গ্ৰাফ মানে আমি মাত্ৰ ক'লো যে ভি আৰু আই কি হয় প্ৰপৰ্শনেল হয় মানে সমানুপাতিক হয় তো সেইকাৰণে যেটো ভি আই গ্ৰাফ আছে মই জাস্ট এনে দি আছো ইফালে যদি আমাৰ ধৰি লওক ভি বা আই যিকোনো এটা ধৰি ললে হ'ল যদি আমি ইফালে লওঁ কি হ'ব আমি লওঁ কিতাপত লগতে এইটো এম্পিয়াৰ লৈছে ইফালে আৰু ইফালে কি লৈছে আমাৰ ভি লৈছে তো যেতিয়া আমি যেটো ভি আৰু আই আছে যেটো সমানুপাতিক মানে যেতিয়া আমাৰ এ বাঢ়িব মানে এ মানে যেটা আমাৰ প্ৰবাহ যদি প্ৰবাহ বাঢ়ি থাকে তেনেহ'লে কি হ'ব আমাৰ যেটো ভি আছে ভিটো বাঢ়ি থাকিব তো সেই কাৰণে কি হয় যেটা আমাৰ গ্ৰাফ আছে গ্ৰাফত এনে ধৰণৰ হয় মানে চাও যিমান ইফালে এ বাঢ়িব সিমান ভোল্ট বাঢ়িব যিমান এ বাঢ়িব সিমান ভোল্ট বাঢ়িব যিমান এ বাঢ়িব সিমান ভোল্ট বাঢ়িব ঠিক আছে এইটো হৈছে আমাৰ কি যেটো ভি আই গ্ৰাফ এইটো কি বুলি কয় ভি আই গ্ৰাফ ঠিক আছে ভি আই গ্ৰাফ আৰু ভি আৰু আই যদি মানে ধৰণৰ এনে ধৰণে আমি প্ৰকাশ কৰো তেনেহ'লে কি হয় এডাল স্ট্ৰেট লাইন হ'ব বিকজ স্ট্ৰেট লাইন কি হ'ব কাৰণ আমাৰ যেটো ৰড আছে যেটো আৰ আছে আৰটো আমাৰ কনষ্টেন্ট ঠিক আছে আৰটো আমাৰ কনষ্টেন্ট তাহলে পুৰা সিধা লাইন হ'ব ঠিক আছে ৰয়টো আমাৰ আসলে প্ৰেক্টিকেলি হিচাপত চাব পৰা যায় প্ৰেক্টিকেলি হিচাপত কৰিব পৰা যায় ভালদৰে আমি বুজিব পাম তেতিয়া কিন্তু মইতো ইয়াতে প্ৰেক্টিকেল কৰি দেখাব নোৱাৰিম ঠিক আছে মোৰ ঘৰত লেবৰেটৰী নাই মই বুজাব নোৱাৰিম এনে ধৰণে ঠিক আছে প্ৰেক্টিকেলি বুজালে ভাল হয় কিন্তু জাস্ট মন ৰাখিলে হ'ল এইটো ওকে তো এতিয়া আমি নেক্সট টপিকত আগবাঢ়ো তো এতিয়া আমি আলোচনা কৰিম অলপমান আমাৰ কিছুমান কাৰকৰ ওপৰত যিবিলাকৰ ওপৰত মানে আমাৰ যিটো ৰড আছে ৰডটো নিৰ্ভৰ কৰে ঠিক আছে এই যে পৰিবাহীৰ ৰড নিৰ্ভৰ কৰা কাৰকসমূহ তো এতিয়া আমি পৰিবাহীৰ ৰড কাৰ ওপৰত নিৰ্ভৰ কৰে আমি একবাৰ চাই লওঁ পৰিবাহীৰ তাৰৰ দৈৰ্ঘ্য মানে পৰিবাহীৰ তার কিমান দীঘল তাৰ ওপৰত নিৰ্ভৰ কৰে আৰু প্ৰস্থচ্ছেদৰ কালি মানে আসলে যেটো তাৰ ডাল আছে না তাৰ ডালৰ যেটো আমাৰ কি বুলি কয় উইথ বা মানে ধৰি লওক এডাল তার আছে তাৰ ডালৰ মুখৰ এনে ধৰণৰ গোল হয় না তো এই যিটো গোল আছে গোলটো আমাৰ যেটো এৰিয়া আছে তাক কি বুলি কয় প্ৰস্থচ্ছেদৰ কালি হয় মানে ধৰি লওক এইটো আমাৰ তার ইয়াক যদি আমি এনে ধৰণে এটা স্লাইস কৰো টুকুৰা কৰো এই যেটো কালি আছে এই কালিটো কি বুলি কোৱা হয় প্ৰস্থচ্ছেদৰ কালি বুলি কোৱা হয় ঠিক আছে ওকে বুজি পাইছো আমি এখিনি আৰু এতিয়া পৰিবাহী তাৰৰ দৈৰ্ঘ্য সমানুপাতিক কেনে ধৰণে হয় যেটো তাৰৰ দৈৰ্ঘ্য আছে তাৰ লগত সমানুপাতিক কেনে ধৰণে হয় যেটো আমাৰ ৰড আছে চাওক এটা আমি আসলতে যদি আমি 100 মিটাৰ ৰান কৰো 100 মিটাৰ লাহে লাহে ৰান কৰি আছো আৰু আমি 20 কিলোমিটাৰ ৰান কৰি আছো
কোনটো বেছি কষ্টকৰ হ'ব অবভিয়াছলি এইটো জানা কথা যিটো 20 কিলোমিটাৰ আছে এইটো বেছি কষ্টকৰ হ'ব ঠিক আছে কিয় কাৰণ আমাৰ যিটো দিশ আছে দিশটো বেছি দীঘল হয় নাই বেছি বহুত বেছি ঠিক আছে মানে কম দূৰত্ব যাবৰ কাৰণে কি হয় বেছি কম শক্তি লাগে আৰু যিটো বেছি দূৰত্ব যাব লাগে তাক বেছি শক্তি লাগে আৰু সেই ধৰণে যেনেবা কি হয় যিটো শক্তি আছে এইটো বাধা নিচিনাকৈ আমি ধৰি ল'লে কম দূৰত্ব যাবলৈ কি হ'ব কম বাধা পৰিব আৰু যিমান বেছি দূৰত্ব যাব সিমান বেছি বাধা পৰিব ঠিক আছে হয় নে নহয় তাৰ ডাল কি আছে তাৰ ডালৰ প্ৰতিটো বিন্দুতে কি হয় বাধা দিয়ে প্ৰতিটো বিন্দুতে ৰড আছে তো তাৰ ডালত যদি আমি ধৰি লওঁ অলপ দূৰত্ব যাওঁ কি হ'ব অলপ ৰড পাম যদি বেছি দূৰত যাম ধৰি বেছি ৰড পাম ঠিক আছে মানে তাৰ ডালৰ মাজেৰে যিমান দূৰ যাব সিমান বেছি ৰড পাব ঠিক আছে তো এতিয়া প্ৰশ্নজোৰৰ কালিটো মই এটা একদম কমন এক্সাম্পল দিওঁ ধৰি লওক এটা চাৰ্কেল আছে চাৰ্কেল বুলি নহয় আমি ৰুম কৈছোঁ ঠিক আছে এটা ৰুম আছে তো ৰুমটোৰ ভিতৰত 100 জন মানুহ আছে আৰু তাৰ পিছত আমি কি কৰিছোঁ এখন সৰু দৰ্জা যাতে এজনকেহে ওলাব পাৰে সেনেধৰণৰ এখন দৰ্জা কাটি দিছোঁ আমি তো এজনকে যে যাব তাত বেছি জলদি যাব পাৰিব নে যেতিয়া আমি গোটেই দৰ্জাখন মানে বহুত ডাঙৰকৈ দিম ধৰি লওক 10 জন মানুহ একেলগে যাব পৰা দৰ্জা বনাই দিম তেতিয়া বেছি জলদি যাব পাৰিব বেছি সোনকালে যাব পাৰিব অবভিয়াছলি মই গম পাওঁ যিটো বেছি আছে যেতিয়া আমি দৰ্জাখন ডাঙৰকৈ দিম তেতিয়া বেছি মানুহ ওলাই যাব পাৰিব ঠিক আছে হয় নাই তো ইয়াৰ পৰা সেই সেম বস্তুৱে আমি আজি এপ্লাই কৰিব পাৰিম যে প্ৰস্থচ্ছেদ মানে কি আচলতে আমি কৈছিলোঁ কি প্ৰস্থচ্ছেদৰ গালি মানে এইটো গালি হয় নাই তো এইটো গালি যিমান বেছি হ'ব সিমান ইলেক্ট্ৰন বেছি সোনকালে যাব পাৰিব আৰু যদি বেছি ইলেক্ট্ৰন সোনকালে যাব পাৰে মানে কি ৰধকতা কম হ'ব হয় নে নহয় বুজি পাইছেনে আপোনালোকে যে যেতিয়া আমাৰ যিটো এৰিয়া আছে সেই এৰিয়াটো যদি বেছি হয় তাৰ মাজেৰে বেছি ইলেক্ট্ৰন পাৰ হৈ যাব পাৰিব ঠিক আছে বেছি ইলেক্ট্ৰন যাব পাৰিব মানে কি বেছি কাৰেণ্ট ফ্ল' হ'ব বেছি প্ৰবাহ হ'ব আৰু বেছি প্ৰবাহ হোৱা মানে কি ৰধকতা কম ঠিক আছে আমি বুজি পাইছোঁ এইটো আৰু এইটো এইমাত্ৰ ক'লোঁ যে ইয়াৰ পৰা ইয়ালৈকে যাওঁতে কি হ'ব অলপ কম শক্তি লাগিব ইয়াৰ পৰা ইয়ালৈকে যাবলৈ কি হয় বেছি শক্তি লাগিব হয় নাই তো সেইকাৰণে কি হয় ইয়াৰ সমানুপাতিক হয় দৈৰ্ঘ্যৰ সমানুপাতিক আৰু যিটো কালি আছে কালিৰ কি হয় ব্যস্তানুপাতিক হয় ব্যস্তানুপাতিক মানে যদি কালিটো বাঢ়ে তেনেহ'লে যিটো ৰধকতা আছে সেইটো কমি যাব আৰু যিটো দৈৰ্ঘ্য আছে দৈৰ্ঘ্যটো যদি বাঢ়ে তেনেহ'লে যিটো কি হ'ব ৰধকতাটো বাঢ়ি যাব ৰধকতা নহয় ৰডটো বাঢ়ি যাব তো সেইটোকে যদি আমি ধৰণে সাংকেতিকভাৱে লিখোঁ কেনেদৰে হ'ব যিটো আৰ আছে আৰটো কি হ'ব এলৰ সমানুপাতিক যিটো আৰটো আছে আৰটো এৰ কি হয় ব্যস্তানুপাতিক আচলতে এনেধৰণে লিখা হয় 1/a এইটো হৈছে ব্যস্তানুপাতিক ঠিক আছে আৰু এই দুয়োটাকে যদি আমি একেলগে লিখোঁ তেনেহ'লে কি হ'ব যিটো আৰ আছে আৰটো কি হ'ব L/R সমানুপাতিক হ'ব হয় নহয় আৰু যিটো এল আছে এল আৰু এৰ যিটো অনুপাত আছে তাৰ লগত সমানুপাতিক হ'ব ঠিক আছে আৰু যেতিয়া আমি এই সমানুপাতিক চিনটোক আমি সমান চিনলৈ কনভাৰ্ট কৰিম তেতিয়া আমাৰ কি হ'ব এটা ধ্ৰুৱক আহিব ধ্ৰুৱকটোৰ নাম কি ৰ তো এইটোৰ নাম কি আমি এনে ৰ বুলি কওঁ ঠিক আছে ৰ তো ৰ এইটো আমাৰ আচলতে গ্ৰীক লেটাৰৰ ৰ আৰু এই ৰটো কি বস্তু ৰেটো হৈছে আমাৰ এটা ৰধকতা ঠিক আছে ৰধকতা আৰু এই ৰধকতাটো আচলতে কোনো ডেফিনেশ্যন দিব লগা দৰকাৰ নাই কাৰণ এইটো হৈছে আমাৰ কি বৈশিষ্ট্যমূলক ধৰ্ম এইটো একটা মানে ৰধকতা কি নিৰ্ভৰ কৰে তাৰ ডালৰ বৈশিষ্ট্য কেনেধৰণৰ হ'ব সেইটো নিৰ্ভৰ কৰে ইয়াত কোনো বেলেগ বস্তু কিছু নাই বেলেগ বস্তু একো নাই ইয়াত কি আছে অনলি যিটো ৰ আছে ৰটো কি হ'ব বৈশিষ্ট্যহে দেখা দিব বৈশিষ্ট্যই বুজাব মানে এইটো বস্তু চাওক যেতিয়া কম ৰধকতা হ'ব কম ৰধকতা মানে কি বেছি পৰিবাহী ঠিক আছে যেতিয়া আমাৰ ৰধকতাটো বাঢ়ি যাব বেছি ৰধকতা হ'ব তেতিয়া কি হ'ব কম পৰিবাহী হ'ব ঠিক আছে মানে ৰধকতাৰ ওপৰত নিৰ্ভৰ কৰে কি পৰিবাহী কিমান হ'ব ৰধকতা যদি কম হয় বেছি পৰিবাহী হ'ব ৰধকতা যদি বেছি হয় তেনেহ'লে কম পৰিবাহী হ'ব ঠিক আছে বুজি পাইছোঁ আমি আৰু যিটো ৰধকতা আছে ৰধকতাৰ একক কি আমাৰ ওহম মিটাৰ কিয় হয় বিকজ এইটো যদি চাওঁ আমি ৰ ইয়াক যদি আমি চেঞ্জ কৰি চাওঁ এইটো ৰ আছে ৰ কিন্তু কি হ'ব এইটো যদি ইফালে নো ধৰি লওক এইটো বস্তু ইফালে কি হ'ব আৰ A/L হয় নহয় আৰটো হৈছে কি ওহম এৰিয়া মানে কি কালিৰ একক কি হয় কালিৰ একক হৈছে আমাৰ যিটো যদি মিটাৰ আমি ধৰোঁ মিটাৰ হিচাপত ধৰিলে মিটাৰ স্কুৱেৰ আৰু যিটো লেংথ আছে বা দৈৰ্ঘ্য আছে দৈৰ্ঘ্যটো কি হয় মিটাৰ হয় ইয়াৰ পৰা মিটাৰ স্কুৱেৰৰ পৰা মিটাৰ যদি আমি কেনচেল কৰোঁ কি হয় এটা মিটাৰ থাকিব কি ওহম লগতে এইটো মিটাৰ ঠিক আছে এনেধৰণে আমাৰ ওহম মিটাৰ ওলাই যায় সেইকাৰণে আমি ইয়াতে কোনো বেলেগ ডেফিনেশ্যন দিয়া নাই যিহেতু আমি আগৰবিলাক দিছিলোঁ যে 1 এম্পিয়াৰ বা 1 ভোল্ট কি হয় এইটো দিছিলোঁ ডেফিনেশ্যন কিন্তু যিটো ৰ আছে বা ৰধকতা আছে 1 ওহম মিটাৰ আছে তাৰ আমি ডেফিনেশ্যন নিদিওঁ কাৰণ এইটো কি আমাৰ এটা বৈশিষ্ট্যমূলক ধৰ্ম হয় ঠিক আছে বৈশিষ্ট্যমূলক ধৰ্ম মানে ক'লো মই মাত্ৰ এইটো ঠিক আছে আমি এইখিনি বুজি পাইছোঁ আমি তো আজিলৈকে আমি এইখিনিকে সমাপ্ত কৰোঁ তেনেহ'লে আমি নেক্সট ক্লাছত আমি ডিছকাছ কৰিম কিছুমান যিটো আমি এইমাত্ৰ অলপ আগতে কৈছিলোঁ যে শ্ৰেণীবদ্ধ সজ্জা বা কি বুলি কয় সামান্তৰিক সজ্জা ঠিক আছে সমান্তৰাল সজ্জা ঠিক আছে তো এইবোৰৰ বিষয়ে আমি ডিছকাছ কৰিম তো আশা কৰোঁ ভিডিঅ'টো আপোনালোকে বুজি পাইছে ভাল পাইছে যদি আপোনালোকে ভাল পাইছে তেনেহ'লে সকলোৰে সৈতে শ্বেয়াৰ কৰিব আৰু যদি কিবা ডাউট আছে বা কিবা যদি বুজিব লগা আছে তেনেহ'লে আমি কি কৰিম
এটা হোৱাটছএপ বা টেলিগ্ৰাম গ্ৰুপ খুলিম, ঠিক আছে? তাতে আপোনালোকে নিজৰ ডাউটটো সুধিব পাৰিব। মই আজি ৰাতিৰ ভিতৰতে সেই টেলিগ্ৰামটো খুলি দিম, আপোনালোকৰ ডেছক্ৰিপশ্যনত লিংকটো পাই যাব, তাতে জইন কৰিব পাৰিব, ঠিক আছে? তো আজিলৈকে এইখিনি ৰাখোঁ, ঠিক আছে? থেংক ইউ ভেৰি মাছ এণ্ড কিপ ৱাচিং, কিপ লাৰ্ণিং। জয় হিন্দ।